হেল্ল' গাইজ, গুড মৰ্ণিং। ৰাতিপুৱাই আজি আমাৰ ছাগলী পোৱালি দুটা হ'ল দেখিছেনে? এটা আকৌ শকতাবত, এটা আকৌ অকণমান ক্ষীণ। সি গাখীৰ খুৱাই আছে মায়ে। সি খাব জনা নাই, ইটোৱে আকৌ খাই থিয় হ'ব পাৰিলে দেখিছেনে? আৰু এইফালে উৰহি ভাজি, বেঙেনা পিটিকা, ৰঙালাও আলু পিটিকা, দাইল, ধুনীয়াকৈ ভাতকেইটা খাই লওঁ। ছোৱালীকণো স্কুলৰ পৰা আহিলেহে। আমি যাওঁ এতিয়া টাউনলৈ, অলপ বস্তু কিনিবলগীয়া আছে, তো সেইকাৰণে যাওঁ। আৰু গাড়ীত উঠিলোঁ, ছোৱালী, দেউতাক, মই। আৰু আহি পেলাই আমি ফাৰ্ষ্ট কাপোৰৰ দোকান এখনত সোমাইছোঁ। কাপোৰ লৈ আহিছিলোঁ, চিলাবলৈ দিওঁ। বেলেগ মানুহ এজনে জোখ দি আছে, তাৰপিছতে মই দিম। কাপোৰ দুযোৰ চিলাবলৈ দিম। তাৰপিছতে বোলো খাওঁ আজি কুঁহিয়াৰৰ। কুঁহিয়াৰ পেৰি আছে। ছোৱালীকণক আকৌ কিবা খেলা বস্তু লাগে। আৰু কুঁহিয়াৰো ধুনীয়াকৈ দিলে। গৰম দিনত খাই বেছি ভাল লাগে একচুৱেলি, এতিয়া বাৰু ঠাণ্ডা দিন। দেউতাকে ছোৱালীকণক খুৱাই দিছে ফাৰ্ষ্ট। ইয়াতে খাইছে বাৰু। ঠাণ্ডা খুৱাবলৈ ভয়ো লাগে, তেওঁক খুৱাইছোঁ আৰু। তাৰপিছতে সোমালোঁ অলপ, তাইৰ কাৰণে বোলো পেঞ্চিল, ৰাবাৰ কি আছে লৈ লওঁ কালাৰ, যিহেতু এক্সাম পাইছেহি। সোমালোঁ, তাৰপিছতে যি পালোঁ ল'লোঁ আৰু। তাৰপিছতে আমি আহি পালোঁহি একদম বৰ বজাৰ। ইয়াতে কিনিম অলপ ডিছপাত, বাতি এনেকৈ কিনিছোঁ, কাৰণ ছোৱালীকণৰ জন্মদিন আহিছে। সৰুকৈ অকণমানকৈ পাতিম বুলি ভাবিছোঁ। আৰু এইফালে মাছৰ বজাৰ মাজেদি আহিছোঁ। বেয়া গোন্ধাইছে যদিও মাছবোৰ দেখি ভালো লাগিছে, বহুত ডাঙৰ ডাঙৰ মাছ। তাৰপিছতে আমি সোমাম ফাৰ্ষ্ট চুফাৰী বোলো, এনেকৈ কিবা কিবি লৈ ল'লোঁ। আৰু তাৰপিছতে নিচিনা ফল মূল অলপ কিনি লওঁ বোলো। অলপ কাপোৰৰ দোকান সোমাই বজাৰো কৰিলোঁ, দেখাবলৈহে নহ'ল। তাৰপিছত বোলো ম'মৰ দোকানত সোমাওঁ, অকণমান ম'মও খাওঁ, যিহেতু নগাঁৱলৈ আহিলে এইখিনিতে ম'ম' খুৱাই যায় আৰ ডি ওচৰত। আৰু ফাৰ্ষ্ট মোকে দিছে। ছোৱালীকণে আকৌ ম'ম' চাটনি নাখায় দেই, খালি ম'ম'কেইটাহে খায় সোদা। আৰু এইখিনিত ম'ম' খাই বৰ ভাল লাগে, আহিলে খুৱাই যায় ম'ম' প্ৰায়। তাৰপাছতে বোলো মিঠাই লৈ লওঁ ঘৰলৈ, অকল আমি খালেওতো নহ'ব, ঘৰৰ মানুহলৈও নিব লাগিব। আৰু লৈ ল'লোঁ মিঠাই। আৰু ঘৰ আহি পাইছোঁ, ছোৱালীয়ে এইবোৰ কিবা চকলেট কিনি আনিছিলে দেখিছেনে, কিবা চকুটোৰ নিচিনা। তাইহে জানে কি আৰু, এইবোৰ বিচাৰি বিচাৰি কিনি আনিছে। তাৰপিছতে মানুহজনীয়ে আকৌ গৈ জামুগুৰিৰ পৰা আনিলেগৈ লোকেল মুৰ্গী মাংস। টাউনতে মাছ কিনিম বুলি কৈছিলে, মই বোলো মই মাছ নাখাওঁ, খালে মাংসহে খাম। মাংস আনিলে, এতিয়া বনাই কৰি খাই বৈ শুই থাকোঁ আৰু দেই, ভাগৰো লাগিছে।